উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম ৰদ নিদিয়াকৈ লিণ্টাৰ নিৰ্মাণৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে নিশা চলে উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম-কাজ এই ঘটনা খাৰুপেটিয়াৰ নিকটৱৰ্তী ২ নং আৰিমাৰী গাঁৱত চলিছে উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম-কাজ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত গ্ৰামাঞ্চলৰ জনগণৰ সুবিধাৰ্থে প্ৰত্যেকখন গাঁৱতে নিৰ্মাণ কৰা হৈছে একোখনকৈ উপ-স্বাস্থ্য কেন্দ্ৰ দৰঙৰ বিভিন্ন পঞ্চায়তৰ লগতে আৰিমাৰী গাঁৱত নিৰ্মাণ কাৰ্যত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে অভিযোগ মতে কামত নিয়োজিত ঠিকাদাৰে প্ৰাকলন উলংঘা কৰি নিজ ইচ্ছামতে নিম্নমানৰ কাম অব্যাহত ৰাখিছে ঠিকাদাৰে অধিক মুনাফাৰ বাবে কোনো ধৰণৰ ৰদ ব্যৱহাৰ নকৰাকৈ কেইবাটাও লিণ্টাৰ বনাই নিৰ্মাণ কাৰ্য চলাই থকাত চকু কপালত উঠিছে স্থানীয় ৰাইজৰ ঠিকাদাৰে নিশাৰ অন্ধকাৰত কাম কৰাৰো অভিযোগ উত্থাপন হৈছে উল্লেখযোগ্য যে ৯/৩/২০২৪ তাৰিখে দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে দৰঙৰ আয়ুক্ত মুনীন্দ্ৰ নাথৰ উপস্থিতিত ২০২১-২২ বিত্তীয় বৰ্ষ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত খাৰুপেটিয়াৰ ২ নং আৰিমাৰীত প্ৰায় ৫২ লাখ টকীয়া উপ-স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে আধাৰশিলা স্থাপনৰ পিছতে আৰম্ভ হয় নিৰ্মাণ কাৰ্য বৰ্তমান নিৰ্মাণ কাৰ্য চলি আছে যদিও কাম নিৰীক্ষণ কৰিবলৈ নাই কোনো ইঞ্জিনিয়াৰ এনেকৈয়ে খাৰুপেটিয়াত একাংশ মুনাফালবী বিষয়া কৰ্মচাৰীৰ সহযোগত ঠিকাদাৰে চলাই গৈছে ব্যাপক লুণ্ঠন আৰু অনিয়ম প্ৰায় ৫২ লাখ টকীয়া উপ-স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে এনে অনিয়ম আৰু লুণ্ঠনৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে বিধায়কৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে গম পালো তাৰ মানে আমি যেদিনাখন আমি আহি চালো যে ৱালবিলাক বেকা হৈ গৈছে তেতিয়া মিস্ত্ৰীক মই কৈছো যে মিস্ত্ৰী দা আপুনি এক কাম কৰিব আপোনালোকৰ হেড মিস্ত্ৰী যিখন ঠিকা লাভ কৰিছে নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকক আৰু ইঞ্জিনিয়াৰৰ লগত লৈ আহিবেনে এটা আহিব দিব পুৰুহি আহিব দিব আমি থাকিম ইয়াতে ইঞ্জিনিয়াৰে যাতে আহি কয় যে এইটো এনেকুৱা হৈছে এইটো এনেকুৱা হৈছে কোৱাৰ পিছত তেওঁলোকে নাহিলে পিছদিনা নাহিলে তেতিয়া আমাৰ মনত সন্দেহ হৈছে যে ইয়াতে আকৌ বেলেগ কিবা আছে নেকি দুৰ্নীতি পিছে আমি চালোঁ ৰাইজৰ মানুহ আহিলে মাতিলোঁ তেতিয়া ১-১৫০ মান মানুহ আছিলে আহি পিনে তেওঁলোকক ক'লোঁ হাত তুলি লৈ আহিলে চিনি লৈ আহিলে হয় পাব্লিক ৰাইজে লৈ আহি পিনে এইটো ভাঙি চালে এটা ৰটে নাই তাতে লিল্ডাৰখন যে দিছে অল জাষ্ট খালি চিমেণ্ট বালি আমি দুটা ভাঙিছোঁ দুটাৰ ভিতৰত এটা ৰটে নাই আমাৰ সন্দেহ যিকেইটা ঢালিছে এটাও নাই বুলি আমাৰ সন্দেহ হয় বাকী যিখিনি বনাইছে সেইখিনি নাই বুলি আমাৰ সন্দেহ কাম মানে ইয়াতে এতিয়া ধৰক এই আমাৰ ১ নম্বৰ আৰিমাৰী যি চাব চেণ্টাৰ হৈ আছে ইয়াতে কামটো ভাল হ'ব লাগে কামটো ভাল নহয় ইহঁতে কি এগিলে মিস্ত্ৰী আনিছে না কি আনিছে কাম যি কৰিছে চব তেৰা বেকা আৰু ইহঁতে গুদলি হ'লে তাৰমানে কাম কৰিব খোজে লাইট নাই একো নাই কিন্তু ইহঁতে যিগিলা কাম কৰিছে আমি নিল্ডাৰবিলাক চালোঁ ইয়াতে মানে নাই ৰড নাই নিল্ডাৰত নিল্ডাৰ ৰড নাই এই নিল্ডাৰ এইটো কাম কি ৰড চাৰাই কৰিব নেকি বা ঠিকাদাৰে এইটো দিছে নেকি চৰকাৰে ৰড চাৰা কাম কৰিবলৈ এইটোতো ভয়ংকৰ মানে এইটোতো এই ২ দিন পিছতে ভাঙি যাব ভাঙি গ'লে তেতিয়া কি হ'ব আমাৰ ৰাইজৰ কি হ'ব এইটো মানুহ মৰিব হা তেতিয়াতো কোনো ইয়াত আহিব এইটো ৰাতিত কৰে কাম ইহঁতে দিনত কাম কৰে কমকৈ লোকেল মিস্ত্ৰী ইয়াতে লোকেল মিস্ত্ৰী আছিল যদিও ইহঁতৰ লগত কাম কৰিছে ইহঁতক কৈছে যে ইয়াত ৰ'দ দিয়ে ইয়াত সেইকাৰণে ইহঁতক বাদ দিছে বাদ দি পেলাই ইহঁতে নিজে এতিয়া তাৰ পৰা মিস্ত্ৰী আনি কাম কৰে আমাৰ দাবী জনাব আমাৰ কাম ভাল হ'ব লাগে ৰড চড এইগিলা কি আছে এইগিলা চব তেৰা বেকা যোনটো আছে চব ভাঙিব লাগে ভাঙিহে কাম আকৌ কৰিব লাগে খাৰুপেটিয়াৰ পৰা শৈবৰ মণ্ডলৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ
কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ